নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। নিজৰ জিলাতে চাকৰি সেইটো কৰিব পাৰিব আপোনালোকে। ইয়াত কোনো লিখিত পৰীক্ষা নাই। ইয়াত টোটাল পদ আছে ৬,০০০ প্লাছ পদ আছে। ইয়াত কোনো এক্সাম নাই, ইয়াত কোনো ফিজ নালাগে। হ'ব, ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব। আপোনালোকৰ বাবে সেইটো এটা ভাল এটা ইনফৰমেশ্যন ভিডিঅ' আনিছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে আনিছোঁ। আই চি আই চি আই বেংক ৰিক্ৰুটমেণ্ট হয় ২০২৬। ইয়াত টোটাল পোষ্ট আছে ৬,০০০ প্লাছ ভেকেঞ্চি আছে। আপোনালোকে অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। ফুল প্ৰচেছটো গোটেই ডিটেইলছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। আৰু কেনেকৈ এপ্লাই কৰিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা হয় আৰু ভেকেঞ্চি মানে কোনটো বিভাগত কিমান আছে, কি ভেকেঞ্চি মানে আছে, গোটেই ডিটেইলছত এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক। এতিয়া ইয়াত আই বেংক ৰিক্ৰুটমেণ্ট হয় সেইটো। ইয়াত গোটেই প্ৰচেছটো আপোনালোকক কৈ দি আছোঁ। ইয়াত কি আছে, অৰ্গেনাইজেশ্যন যিটো নেম আছে আই চি আই বেংক, পোষ্ট আছে ৬,০০০ প্লাছ। ইয়াত যদি কোৱালিফিকেশ্যনটো ইয়াত দেখিব পাৰে আপোনালোকে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে মাত্ৰ মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে অথবা যদি গ্ৰেজুৱেট কৰি কমপ্লিট কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কি আছে, ছায়েন্সৰ হওক আৰ্টছৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। যিটো পে স্কেল হয়, পাৰ মান্থ যিটো চেলাৰী হয় এক্সপেক্টেড ইয়াত দিয়া আছে ২৪,০০০ পৰা ২৪,৫০০ টকাৰ পৰা কি আছে ৬৮,৮০০ টকালৈকে আপোনালোকে পাৰ মান্থ সেইটো চেলাৰী দিব। চিলেকশ্যন যিটো প্ৰচেছ হয় গোটেই ডিটেইলছত দেখুৱাম। ইয়াত কি আছে, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু লাষ্ট যিটো ডেট হয় এপ্লাই, অনলাইন যিটো এপ্লাই হয় ৯ ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব, আবেদন চলি আছে। লিংকটো আপোনালোকক দি দিম, তাৰ পৰা আবেদন কৰিব। এপ্লাই যে ষ্টাৰ্ট ডেট ১০ জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। আৰু যিটো লাষ্ট ডেট হয় ৯ ফেব্ৰুৱাৰী সেইটো লাষ্ট ডেট হয়। আৰু যিটো ফিজ, ইয়াত জেনাৰেল OBC EWS কাৰণে একো ফিজ নালাগে। SC ST PWD কাৰণে ইয়াত একো ফিজ নালাগে। ইয়াত আৰু এটা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ চেনেলটো মানে ভিজিট কৰি চাই আছে ভিডিঅ'টো, তেনেহ'লে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব, কিয়নো আপডেটবিলাক আপোনালোকে সদায় পাই থাকিব। ইয়াত দেখিব পাৰে মানে যিটো কোৱালিফিকেশ্যন হয়, ভেকেঞ্চি আছে ৬,০০০ প্লাছ। ইয়াত কোৱালিফিকেশ্যন আছে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট পাছ। নেম অফ পোষ্ট, কি পোষ্ট আছে মই কৈছিলোঁ। ইয়াত দেখিব পাৰে আপোনালোকে ক্লাৰ্কৰ পোষ্ট আছে, PO আছে, ৰিলেশ্যনশ্বিপ মেনেজাৰ আছে, চেল ৰিলেশ্যনশ্বিপ এছিষ্টেণ্ট মেনেজাৰ, অপাৰেশ্যনছ ছিংগল উইণ্ড' ক্লাৰ্ক, ছুইপাৰ, ছিকিউৰিটি, পিয়ন। যদি আপোনালোকে মাত্ৰ মেট্ৰিক পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। কিয়নো ইয়াত ইয়াত বহু বিভাগটো আছে, বিভাগকেইটা কি আছে, ভাগ কৰি দিয়া আছে। কোনটো বিভাগত আপোনালোকৰ যিটো এডুকেশ্যন যিটো শিক্ষাগত যিটো অৰ্হতা হিচাপত সেইবিলাক জব দিয়া হ'ব। পিয়ন আছে, ছিকিউৰিটি আছে। ইয়াত যদি 10 পাছ কৰিছে, 12 পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। সকলোতে সেই পোষ্টত আপোনালোকে পাব, জবটো পাব। আৰু ইয়াত আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে তেনেহ'লে আপোনালোকে কি হ'ব, ভাল এটা পোষ্ট দি দিব। এজ যিটো লিমিট আছে, এজ লিমিটটো 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনাৰ বয়স 18 পৰা 40 বছৰৰ মাজত আছে অথবা 18 আৰু 40 হৈছে, তেনেহ'লে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। আৰু ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, যিটো চিলেকশ্যন প্ৰচেছ হয়। তাৰপিছত ইণ্টাৰভিউ হ'ব। হাউ টু এপ্লাই ICI বেংক ৰিক্ৰুটমেণ্ট, কেনেকৈ এপ্লাই কৰিব ইয়াত দিয়া আছে। ভিজিট দ্য অফিচিয়েল ICI বেংক কেৰিয়াৰ ৱেবছাইটত গৈ আপোনালোকে কি আছে, লিংকটো পাই যাব। লিংকটোত ক্লিক কৰি আপোনালোকে নিজেই এপ্লাই কৰিব। যদি আপোনালোকে মোবাইলতে এপ্লাই কৰিব বিচাৰে তেনেহ'লে মোবাইলতে এপ্লাই কৰিব পাৰিব, কিয়নো ইয়াত কি আছে, কোনো ফিজ দিব নালাগে। আৰু ইয়াত দেখিব পাৰে, ইয়াত কৈছে লাষ্টত ছাবমিট দ্য এপ্লিকেশ্যন এণ্ড টেক এ প্ৰিণ্ট আউট অৰ ছেভ এ কপি ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। আপোনালোকে কি আছে সেইটো কৰিব পাৰিব, প্ৰিণ্ট আউট কৰি ল'ব কৈছে। ইয়াত ছাবমিশ্যন হোৱাৰ পিছত ইয়াত কি লাগিব, ফটো, চাৰ্টিফিকেট লাগিব, আপোনালোকে জানে সেইবিলাক লাগিব। আৰু আপোনালোকৰ যদি এতিয়ালৈকে এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে সেইটো এটা ভাল সুযোগ মই বুলি ক'ব পাৰোঁ। নিজৰ অঞ্চলতে চাকৰিটো পাব পাৰিব।
আৰু এটা ইয়াত কথা মেনশ্যন কৰি দিয়া নাই, সেই কথাটো হ'ল ডকুমেণ্ট কি কি লাগে। আধাৰ কাৰ্ড লাগিব, স্কুল মানে 10 পাছ, হাই ছেকেণ্ডেৰী পাছ, সেইবিলাক চাৰ্টিফিকেট লাগিব। আৰু লগতে যদি আপোনালোকৰ PRC অথবা ডমিচিয়েল চাৰ্টিফিকেট আছে তেনেহ'লে দিলে আৰু ভাল হ'ব। সেইবিলাকে ডকুমেণ্ট লাগে। হ'ব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। হ'ব।